নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদত এইবাৰ জোৰহাট কঁপি উঠিছে হাতে হাতে হেংদাং লৈ এইবাৰ বীৰ লাচিত সেনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুৰি খাই অসমীয়াক ধমকি দিলে নচলিব আৰু বীৰ লাচিত সেনাৰ এই যুঁজখন অসম নামৰ মাগৰাকীৰ কাৰণে খিলঞ্জিয়াৰ কাৰণে এনেদৰে মন্তব্য কৰিছে আৰু বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ জোৰহাটৰ পৰা হুংকাৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মুৰি খাই অসমীয়াক ধমকি দিলে নচলিব বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদত এইবাৰ জোৰহাট কঁপিছে এই যুঁজ অসম নামৰ মাগৰাকীৰ কাৰণে এই যুঁজ খিলঞ্জিয়াৰ কাৰণে হাতে হাতে হেংদাং লৈ এইবাৰ বীৰ লাচিত সেনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জোৰহাটত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশীক লৈ এইবাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াবই লাগিব বুলি এইবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰিছে জোৰহাট পৌৰসভাৰ ঠিকাদাৰ আজাদ চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী কৰিছে বীৰ লাচিত সেনাই দেশ আৰু জাতি ৰক্ষাৰ বাবে আমাৰ এই সংগ্ৰাম চলি থাকিব এই স্পষ্টভাৱে মন্তব্য কৰিছে এতিয়া যেনেকৈ নহওক বাংলাদেশী মুক্ত জোৰহাট হবই লাগিব জোৰহাটৰ পৰা এতিয়া জোৰহাটখন বাংলাদেশী মুক্ত কৰাৰ হুংকাৰ দিছে শৃংখল চলিহাই সাংস্কৃতিক নগৰীত বাংলাদেশীৰ উৎপাত হলে মানি লোৱা নহব অসম মাতৃৰ ওপৰত কোনোবাই চকু দিলে সেই লোকসকলৰ চকু কাঢ়ি অনা হ'ব বুলি এতিয়া স্পষ্টভাৱে হুংকাৰ দিছে শৃংখল চলিহাই মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে তেনেহলে আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰক আজাদ চৌধুৰীক গ্ৰেপ্তাৰ নকৰিলে আন্দোলন অধিক ভয়ংকৰ হ'ব বুলি এতিয়া হুংকাৰ দিছে শৃংখল চলিহাই আৰু ঠিকাদাৰ আজাদ চৌধুৰীক সন্দেহজনক নাগৰিক আখ্যা দিছে বীৰ লাচিত সেনাই আৰু জোৰহাটক বাংলাদেশী মুক্ত কৰাৰ দাবী জনাইছে এতিয়া বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আজাদ চৌধুৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু মুৰি খাই বাংলাদেশী অসমীয়াক ধমকি দিলে নচলিব কোনো পৰ্যায়ে বাংলাদেশী ধমক মানি লোৱা নহব এইবাৰ জোৰহাট কপাইছে বীৰ লাচিত সেনাই বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদত এইবাৰ উজনি অসম কঁপি উঠিছে বীৰ লাচিত সেনাই এইবাৰ হাতে হাতে হেংদাং লৈ জোৰহাটৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই যুঁজখন বীৰ লাচিত সেনাৰ এই যুঁজখন অসম নামৰ মাগৰাকীৰ কাৰণে খিলঞ্জিয়াৰ কাৰণে হৈছে এই যুঁজখন এনেদৰে এতিয়া মন্তব্য কৰিছে আৰু অসমখনত কোনো পৰ্যায়ে মুৰি খাই অসমীয়াক ধমকি দিয়া ব্যক্তিক কোনো পৰ্যায়ে ৰেহাই দিয়া নহব আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আজাদ চৌধুৰী নামৰ ব্যক্তিজনক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰক সাংস্কৃতিক নগৰীত বাংলাদেশৰ উৎপাত হলে নহব সাংস্কৃতিক নগৰীত জোৰহাটত কোনো পৰ্যায়ে বাংলাদেশৰ উৎপাত কৰিবলৈ দিয়া নহব আৰু জোৰহাটখন বাংলাদেশী মুক্ত হ'ব লাগিব বুলি এতিয়া স্পষ্টভাৱে বীৰ লাচিত সেনাই হুংকাৰ প্ৰদান কৰিছে লগতে কৈছে যে অসম মাতৃৰ ওপৰত যদি কোনোবাই চকু দিয়ে সেই লোকসকলৰ চকু কাঢ়ি অনা হ'ব আৰু আজাদ চৌধুৰীক যদি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে তেনেহলে পৰিস্থিতি বা আন্দোলন অধিক ভয়ংকৰ হোৱাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এতিয়া জোৰহাটৰ ৰাজপথত হাতে হাতে হেংদাং লৈ বীৰ লাচিত সেনা ওলাই আহিছে বীৰ লাচিত সেনাই এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো পৰ্যায়ে বাংলাদেশী ধমকি মানি লোৱা নহব মুৰি খাই বাংলাদেশী অসমীয়াক ধমকি দিলে নচলিব আৰু বীৰ লাচিত সেনাৰ এই যুঁজখন অসম নামৰ মাগৰাকীৰ বিৰুদ্ধে প্ৰতিজন খিলঞ্জিয়াৰ বাবে এই যুঁজখন বুলি এতিয়া বীৰ লাচিত সেনাই স্পষ্টভাৱে মন্তব্য কৰিছে আৰু বাংলাদেশীক লৈ এইবাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ
পঠিয়াবই লাগিব বুলি এতিয়া বীৰ লাচিত সেনাই মন্তব্য কৰিছে যোৰহাট পৌৰসভাৰ ঠিকাদাৰ আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰক আৰু যদি শীঘ্ৰেই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ নকৰে তেনেহলে আন্দোলন অধিক ভয়ংকৰ হ'ব বুলি এটা স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে আৰু দেশ আৰু জাতি ৰক্ষাৰ বাবে এই সংগ্ৰাম বীৰ লাচিত সেনাৰ এই সংগ্ৰাম চলি থাকিব বুলি এতিয়া বীৰ লাচিত সেনাই হুংকাৰ প্ৰদান কৰিছে আৰু সাংস্কৃতিক নগৰী যোৰহাটত বাংলাদেশৰ উৎপাত নচলিব কোনোপধ্যেই যোৰহাটত বাংলাদেশী থাকিব নোৱাৰিব বুলি এতিয়া স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে আৰু আজাদ চৌধুৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অধিক বা আন্দোলন অধিক ভয়ংকৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এইবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আৰু মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে তেনেহলে আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এতিয়া শৃংখল চলিহাই প্ৰত্যাহ্বান জনাইছে আৰু কৈছে যে অসম মাতৃৰ ওপৰত যদি কোনোবাই চকু দিয়ে তেনেহলে সেই লোকসকলৰ চকু কাঢ়ি অনা হ'ব বুলি এতিয়া যোৰহাটৰ পৰাই হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনা আৰু আজিৰ দিনটোত হাতে হাতে হেংদাং লৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে বীৰ লাচিত সেনাৰ প্ৰতিগৰাকী সৈনিক এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব সাংস্কৃতিক নগৰী ইয়াত বাংলাদেশী উৎপাত হ'লে নহ'ব আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে তাত আৰু তথ্য দিম আপোনালোকৰ আগত মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব দেই মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহ'ব আৰু এটা কথা স্পষ্ট এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে আৰু এটা কথা পুনৰ কৈছোঁ অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব তাৰ চকু কাঢ়ি অনা হ'ব আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব 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 ইয়াৰ পৰা আমি মিউনিচিপালিটি অফিচ আজি ঘেৰাও কৰিম যোৰহাট পৌৰসভাক ঘেৰাও কৰিম ঘেৰাও হ'ব আৰু আমি পৰৱৰ্তী জনাই আছোঁ কিন্তু কাৰ্যসূচী কণ্টিনিউ চলি থাকিব আৰক্ষীজন জাজ নেকি কোন হয় এজন আৰক্ষী সেই আৰক্ষীজন জাজ নেকি তেন্তে তেওঁৰ ওপৰতো আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়া হ'ব সি এনেও জেললৈ যাব যি প্ৰতিবাদ হ'ব চৰকাৰক বাধ্যকাম জেললৈ যাব মই এইবোৰ নাজানো কিন্তু আমাৰ প্ৰতিবাদত আপুনি শুনক আমি ওলাই আহিছোঁ প্ৰতিবাদ কৰিবলৈ নহয় এতিয়া কাম নাই কাৰণটো আমি আহিছোঁ আমি সেইটোৱেতো দাবী কৰিছোঁ যে মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে আজাদ চৌধুৰীক এৰেষ্ট কৰিব লাগিব নহ'লে গণতান্ত্ৰিক প্ৰতিবাদ কিন্তু ভয়ংকৰ হ'ব গণতন্ত্ৰ শেষ স্থলকে প্ৰতিবাদ হ'ব লিয়াজানৰ কথাটো এটা বেলেগ কথা এইটো কথা এটা বেলেগ কথা জাতি ইছ্যু সমাপ্ত নহয় বুলি আমি ইয়াত বাংলাদেশী কেইটা উৎপাত কৰিবলৈ দি থাকিম নেকি দুলীয়াজানৰ প্ৰতিবাদ আছে আজি দুলীয়াজানত আমাৰ মুখ্য সচিব তাত আছেগে মুখ্য সচিব তাত আছে তেওঁৰ দুলীয়াজানৰ পৰা আমাৰ স্থিতি স্পষ্ট কৰিব নহয় আজি ইছ্যুৰ কাৰণে নহয় দেই মই কৈছোঁ যে যোৰহাটৰ নিশ্চয় কৈ তেওঁৰ পকেটত আছে ছাগলী খুৱাই বোলে মই শুনিছোঁ চবকে মোক খবৰ আছে ন নাজানো কিন্তু বহুত বোলে দামী দামী মানুহক ডাঙৰ মানুহক ছাগলী খুৱাই বোলে মোক খবৰ আছে বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব সাংস্কৃতিক নগৰী ইয়াত বাংলাদেশী উৎপাত হ'লে নহ'ব আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে তাত আৰু তথ্য দিম আপোনালোকৰ আগত মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব দেই মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহ'ব আৰু এটা কথা স্পষ্ট এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে আৰু এটা কথা পুনৰ কৈছোঁ অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব তাৰ চকু কাঢ়ি অনা হ'ব আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব ইয়াৰ পৰা আমি মিউনিচিপালিটি অফিচ আজি ঘেৰাও কৰিম যোৰহাট পৌৰসভাক ঘেৰাও কৰিম ঘেৰাও হ'ব আৰু আমি পৰৱৰ্তী জনাই আছোঁ কিন্তু কাৰ্যসূচী কণ্টিনিউ চলি থাকিব আৰক্ষীজন জাজ নেকি কোন হয় এজন আৰক্ষী সেই আৰক্ষীজন জাজ নেকি তেন্তে তেওঁৰ ওপৰতো আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়া হ'ব সি এনেও জেললৈ যাব যি প্ৰতিবাদ হ'ব চৰকাৰক বাধ্যকাম জেললৈ যাব মই এইবোৰ নাজানো কিন্তু আমাৰ প্ৰতিবাদত আপুনি শুনক আমি ওলাই আহিছোঁ প্ৰতিবাদ কৰিবলৈ নহয় এতিয়া কাম নাই কাৰণটো আমি আহিছোঁ আমি সেইটোৱেতো দাবী কৰিছোঁ যে মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে আজাদ চৌধুৰীক এৰেষ্ট কৰিব লাগিব নহ'লে গণতান্ত্ৰিক প্ৰতিবাদ কিন্তু ভয়ংকৰ হ'ব গণতন্ত্ৰ শেষ স্থলকে প্ৰতিবাদ হ'ব লিয়াজানৰ কথাটো এটা বেলেগ কথা এইটো কথা এটা বেলেগ কথা জাতি ইছ্যু সমাপ্ত নহয় বুলি আমি ইয়াত বাংলাদেশী কেইটা উৎপাত কৰিবলৈ দি থাকিম নেকি দুলীয়াজানৰ প্ৰতিবাদ আছে আজি দুলীয়াজানত আমাৰ মুখ্য সচিব তাত আছেগে
মুখ্য প্ৰশাসক তাত আছে, তেওঁৰ দুলীয়াজনৰ পৰা আমাৰ স্থিতি স্পষ্ট কৰিব নোৱাৰে। ইছ্যু কাৰণে নহয় দেই, মই কৈছো যে যোৰহাটৰ নিশ্চয় তেওঁৰ পকেটত আছে, ছাগলী খুৱাই বোলে মই শুনিছো চবকে, মোক খবৰ আছে ন, নাজানো কিন্তু বহুত বোলে দামী দামী মানুহক ডাঙৰ ডাঙৰ মানুহক ছাগলী খুৱাই বোলে, মোক খবৰ আছে। বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব।